নমস্কাৰ বন্ধু বান্ধৱীসকল জিৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো যদি আপোনালোকৰ এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোকে ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন পাবই বিশেষকৈ এতিয়া আমি ভাৰতীয় সংবিধানৰ কিছু কুৱেশ্যন আনসাৰ আলোচনা কৰি আছো ফাৰ্স্ট কুৱেশ্যন ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গ্ৰহণ কৰা হৈছিল 24 জানুৱাৰী 1950 চন 26 জানুৱাৰী 1950 চন 22 জুলাই 1947 চন 22 মাৰ্চ 1957 চন আমাৰ ভাৰতৰ যিখন ৰাষ্ট্ৰীয় পতাকা বা জাতীয় পতাকা এই জাতীয় পতাকাখন গ্ৰহণ কৰা হৈছিল 22 জুলাই 1947 চন আমাৰ ভাৰতীয় জাতীয় পতাকাখনৰ নক্সা তৈয়াৰ কৰিছিল পিংগলি ভেংকাৰে বা ডিজাইন কৰিছিল পিংগলি ভেংকাৰে যেটো ইয়াত অশোক চক্ৰ আছে সেই অশোক চক্ৰটো তাত দিয়াৰ আইডিয়া দিছিল ভীমৰাও আম্বেদকাৰে নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় সংগীত কেতিয়া গৃহীত কৰা হৈছিল 15 আগষ্ট 1947 চন 26 জানুৱাৰী 1950 চন 14 ছেপ্টেম্বৰ 1949 চন 24 জানুৱাৰী 1950 চন আমাৰ ভাৰতীয় জাতীয় সংগীতটো গ্ৰহণ কৰা হৈছিল 24 জানুৱাৰী 1950 চন জাতীয় সংগীত বুলি ক'লে কোনটো গম পাইছেনে যেটো জনগণ মন অধি গীতটো হৈছে আমাৰ জাতীয় সংগীত আৰু হেতু লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম অৱস্থাত এই বাংলা ভাষাত আছিল কিন্তু যেতিয়া এটো হিন্দীলৈ অনুবাদ কৰা হল আৰু অনুবাদ কৰি সেই সংস্কৰণটো লোৱা হৈছিল আৰু সেই একেটা দিনতে অৰ্থাৎ 24 জানুৱাৰী 1950 চনত আমাৰ জাতীয় গীতটো গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল 1947 চনৰ 15 আগষ্ট 1949 চনৰ 26 নৱেম্বৰ 1950 চনৰ 26 জানুৱাৰী 1946 চনৰ 9 ডিচেম্বৰ ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল 26 জানুৱাৰী 1950 চন প্ৰথমতে 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন আনুষ্ঠানিকভাৱে প্ৰণয়ন কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল দুইটা মনত ৰাখিব প্ৰথম 1949 চনৰ 26 নৱেম্বৰত আনুষ্ঠানিকভাৱে প্ৰণয়ন কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধান সভাৰ শেষ আনুষ্ঠানিক বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল ভাৰতীয় সংবিধান সভাৰ শেষ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছিল 1950 চনৰ 24 জানুৱাৰী অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰাৰ দুদিনৰ আগতে ভাৰতীয় সংবিধান সভাৰ শেষৰ বৈঠকখন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধান সভাৰ ৰচনাৰ সময়ত মূল সংবিধানত কিমানটা অংশ অনুচ্ছেদ আৰু অনুসূচী আছিল অৰ্থাৎ পাৰ্ট আৰ্টিকল আৰু শিডিউল আছে বুলি সুধিছে যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিল তেতিয়া বৰ্তমান যিমান কেইটা অনুচ্ছেদ অংশ আৰু অনুসূচী আছে তেতিয়া কিমান কেইটা নাছিল তাতকৈ কম আছিল সেইকেইটা কিমান সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22টা অংশ অৰ্থাৎ 22টা পাৰ্ট আছিল 395টা অনুচ্ছেদ অৰ্থাৎ 395টা আৰ্টিকল আছিল আৰু 8টা অনুসূচী আছিল আছে এটো মনত ৰাখিব প্ৰথম অৱস্থাত 22টা আছিল বৰ্তমান হল 25টা প্ৰথম অৱস্থাত 395টা অনুচ্ছেদ আছিল বৰ্তমান হল 465টা অনুচ্ছেদ প্ৰথম অৱস্থাত শিডিউল আছিল 8টা আৰু বৰ্তমান হল 12টা ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহিছো সংবিধান সভাৰ মুঠ কিমানখন সমিতি গঠন কৰিছিল 15খন 22খন 8খন 10খন সংবিধান সভাই মুঠ 22খন সমিতি গঠন কৰিছিল যিখন সংবিধান সভা আছে সেই সংবিধান সভাৰ ভিতৰতো কিছুমান অন্যান্য সৰু সৰু সমিতি আছিল অৰ্থাৎ প্ৰত্যেককে নিজৰ কামখিনি সুচাৰুৰূপে যে কৰিব পাৰে তাৰ কাৰণে বেলেগ বেলেগ সমিতি গঠন কৰা হৈছিল তেনেকুৱা সমিতিৰ সংখ্যা কিমান বুলি সুধিছে তেনেকুৱা সমিতিৰ সংখ্যা হৈছে 22খন ইয়াৰ ভিতৰতে 8খন বহুত বেছি ইম্পৰ্টেন্ট আছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতি বা ড্ৰাফটিং কমিটিৰ অধ্যক্ষ কোন আছিল এটো বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় জৱাহৰলাল নেহৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চৰ্দাৰ বল্লভভাই পেটেল ডক্টৰ বি আৰ আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন খচৰা সমিতিৰ অধ্যক্ষ সহ মুঠ কিমানজন সদস্য আছিল 5জন 7জন 9জন 6জন সংবিধানৰ খচৰা সমিতিত অধ্যক্ষ সহ 7জন সদস্য আছিল আৰু সেইকেইজন আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় তেওঁলোকৰ নামকেইটা এবাৰ চাই লৈছো ফাৰ্স্ট ডক্টৰ বি আৰ আম্বেদকাৰ তেওঁ অধ্যক্ষ আছিল আমি এতিয়া পাই আহিছো নেক্সট আহিলে এন গোপালস্বামী আয়েংগাৰ তাৰ পাছত আহিলে আলাদি কৃষ্ণস্বামী আয়েংগাৰ নেক্সট কে এন মুন্সি তাৰ পাছত আহিলে সৈয়দ মোহাম্মদ সাদুল্লাহ তেওঁ আমাৰ অসমৰে হয় তাৰ পাছত আহিলে নেক্সট বি এল মিত্ৰ আৰু এই বি এল মিত্ৰই পদত্যাগ কৰে তেওঁ বেছি দিন নাছিল আৰু তেওঁৰ জেগাত এন মাধৱ ৰাও আহিছিল এটো মনত ৰাখিব এন মাধৱ ৰাও মনত ৰাখিলে হ'ল আৰু শেষত হৈছে ডিপি খৈতান আছে এইকেইজন হৈছে আমাৰ সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ সদস্য নেক্সট কুৱেশ্যন খচৰা সমিতিৰ সৈয়দ সাদুল্লাই কোনখন প্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল পশ্চিম বংগ পঞ্জাৱ অসম মধ্য প্ৰদেশ এই খচৰা সমিতিৰ সৈয়দ মোহাম্মদ সাদুল্লাই তেওঁ আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল এতিয়া মই কৈ আহিছো তেওঁ আমাৰ অসমৰ হয় নেক্সট কুৱেশ্যন
ৰাজ্যিক কমিটি বা ষ্টেট কমিটিৰ অধ্যক্ষ কোন আছিলে অৰ্থাৎ সংবিধান সভাৰ ভিতৰত থকা ষ্টেট কমিটিখনৰ অধ্যক্ষ কোন সুধিছে চৰ্দাৰ বল্লভভাই পেটেল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহৰু বি.আৰ. আম্বেদকাৰ ৰাজ্যিক কমিটি বা ষ্টেট কমিটিৰ অধ্যক্ষ আছিলে জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ মূল ইংৰাজী সংস্কৰণটো কোনে নিজ হাতেৰে লিখিছিলে যেতিয়া আমাৰ সংবিধানখন ৰচনা কৰা হৈছিলে তেতিয়া এখন হাতে লেখা হৈছিলে মানে হাতেৰে লিখি ইয়াক তৈয়াৰ কৰা হৈছিলে আৰু প্ৰথম ইংৰাজীত লিখিছিলে আৰু সেই ইংৰাজীত কোনে লিখিছিলে সুধিছে সেইখন ইংৰাজীত লিখিছিলে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই আৰু সেই একেটা সংস্কৰণকে হিন্দী ভাষাতো লিখিছিলে আৰু সেই হিন্দী ভাষাত কোনে লিখিছিলে সুধিছে হিন্দী ভাষাত লিখিছিলে বসন্ত কৃষ্ণ বৈদ্য ঠিক আছে মই দুইটা কুৱেশ্যনে ৰাখিছো ইংৰাজী ভাষাত লিখিছিলে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই আৰু হিন্দী ভাষাত লিখিছিলে বসন্ত কুমাৰ বৈদ্যই ঠিক আছে প্ৰথম মানে তেওঁলোকে হাতেৰে লিখিছিলে আমাৰ সংবিধানখন ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে